Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ। আজি আমি অসংক্ৰাম্যতাৰ বিষয়ে আলোচনা কৰিম। ইমিউনিটি অসংক্ৰাম্যতা ইমিউনিটি যিটো হয় সেইটো তোমালোকে আজিকালি বহুত শুনিবলৈ পাইছা যেতিয়াৰ পৰা কৰোনা ভাইৰাছ আহিছে। ইমিউনিটি বা অসংক্ৰাম্যতা মানে হৈছে কি যে তোমাৰ শৰীৰৰ যিটো কেপাচিটি, যিবোৰ ৰোগ উৎপাদক আছে, যিবোৰ ডিজিজ কজিং অৰ্গেনিজিম আছে, সেইবোৰৰ বিৰুদ্ধে তোমাৰ শৰীৰৰ যুঁজিব পৰা যিটো ক্ষমতা সেইটো কি বুলি কোৱা হয়? অসংক্ৰাম্যতা বুলি কোৱা হয়। অসংক্ৰাম্যতা মানে হৈছে কি যে শৰীৰৰ ৰোগ উৎপাদকৰ বিৰুদ্ধে যুঁজিব পৰা যিটো এবিলিটি, যিটো ক্ষমতা, তাক অসংক্ৰাম্যতা বুলি কোৱা হয়। এতিয়া ছাপ'জ তোমাৰ ঘৰ আছে, এতিয়া তোমাৰ ঘৰৰ ভিতৰত কিছুমান মূল্যৱান বস্তু আছে। এতিয়া তুমি তোমাৰ ঘৰটোক আৰু মূল্যৱান বস্তুটোক প্ৰটেক্ট কৰিব বিচৰা, তেতিয়াহ'লে তুমি কি কৰিবা? তোমাৰ ঘৰৰ চাৰিওফালে তুমি ছিকিউৰিটি গাৰ্ড ৰাখিবা যাতে তোমাৰ ঘৰটোক প্ৰটেক্ট কৰিব পাৰে। এতিয়া ইয়াতে ঘৰ মানে হৈছে কি আমাৰ শৰীৰটো, আৰু ছিকিউৰিটি গাৰ্ড মানে হৈছে কি এই অসংক্ৰাম্যতা। এই অসংক্ৰাম্যতাই আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে। যেনেদৰে ঘৰটোক চোৰৰ পৰা ছিকিউৰিটি গাৰ্ডে ৰক্ষা কৰে, ঠিক তেনেদৰে শৰীৰক ৰোগ উৎপাদকৰ পৰা অসংক্ৰাম্যতাই ৰক্ষা কৰে। তাকে কি বুলি কোৱা হয়? অসংক্ৰাম্যতা বুলি কোৱা হয়। এতিয়া তোমাৰ ছিকিউৰিটি গাৰ্ড যিমান ষ্ট্ৰং হয়, তাৰমানে তোমাৰ শৰীৰক তুমি সিমান প্ৰটেক্ট কৰিব পাৰিবা ৰোগ উৎপাদকৰ বিৰুদ্ধে, হয়নে? তাৰমানে কি হয় যে তোমাৰ ইমিউনিটি যিমান ষ্ট্ৰং থাকিব, তোমাৰ অসংক্ৰাম্যতা যিমান ষ্ট্ৰং হয়, সিমানেই তুমি কি কৰিব পাৰিবা? তোমাৰ শৰীৰটোক ৰোগৰ বিৰুদ্ধে প্ৰটেক্ট কৰিব পাৰিবা। তাকে অসংক্ৰাম্যতা বুলি কোৱা হয়। ইয়াতে কি লিখিছে? প্ৰতিবলে আমি বহুতো সংক্ৰামক ৰোগৰ বীজাণুৰ সন্মুখীন হ'ব লগা হয়। এনি টাইম আমি যেতিয়া বাহিৰত যাওঁ, আমি উশাহ নিশাহ লওঁ, আমি পানী খাওঁ, যিকোনো ঠাইতে। ইয়াৰ আগতে যেতিয়া আমি সাধাৰণ ৰোগৰ বিষয়ে পঢ়িছিলোঁ, তেতিয়া আমি চাইছিলোঁ যে ৰোগ কেনেদৰে আমাৰ হ'ব পাৰে, কেনেদৰে ৰোগৰ বীজাণু আমাৰ ভিতৰত সোমাব পাৰে। বহুত ইজিলি, বহুত চিম্পলি আমাৰ শৰীৰত ৰোগৰ বীজাণু সোমাব পাৰে। প্ৰতিটো মুহূৰ্ততে আমি কিছুমান সংক্ৰামক ৰোগৰ বীজাণুৰ সন্মুখীন হওঁ। যেনেকুৱা এতিয়া কৰোনা ভাইৰাছ চলি আছে। ই কি কৰিছে যে গোটেই বিশ্ব জুৰিয়ে এইটো যিটো ভাইৰাছ আছে এইটো বিয়পি পৰিছে আৰু উশাহ নিশাহৰ সহায়ত মানুহৰ শৰীৰত প্ৰৱেশ কৰে। সেই তেনেকুৱা ধৰণৰ কিছুমান বীজাণুৰ বাবে আমি হঠাতে ৰোগ আক্ৰান্ত হৈ যাওঁ, হয়নে? কৰোনা ভাইৰাছত কিমান মানুহ মৰি গ'ল। এনেকুৱা ধৰণৰ ৰোগো হ'ব পাৰে বীজাণুৰ পৰা যে মানুহ মৃত্যুমুখতো পৰিব পাৰে। কিয় হয়? এই প্ৰশ্নৰ উত্তৰ ক'ব লাগিব যে অসংখ্য বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আমাৰ শৰীৰৰ এক নিজস্ব প্ৰতিৰক্ষা ব্যৱস্থা আছে। এতিয়া কিছুমান বীজাণুৰ পৰা ৰক্ষা কৰিবলৈ বা এটা লিমিটলৈকে আমাৰ শৰীৰটোক প্ৰটেক্ট কৰিব পৰা ক্ষমতা আমাৰ শৰীৰৰ নিজৰে আছে, আৰু এইটো ক্ষমতাকে কি বুলি কোৱা হয়? অসংক্ৰাম্যতা বুলি কোৱা হয়। শৰীৰে নিজা ব্যৱস্থাপনাৰ ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিহত কৰিব পৰা ক্ষমতাকে অসংক্ৰাম্যতা বুলি কোৱা হয়। তাৰমানে শৰীৰে নিজৰ ব্যৱস্থাৰ দ্বাৰা, নিজৰ ক্ষমতাৰ দ্বাৰা ৰোগৰ বীজাণুসমূহক যেতিয়া আক্ৰমণ কৰিব পাৰে, ফাইট কৰিব পাৰে বীজাণুৰ সৈতে, তেতিয়া তাক অসংক্ৰাম্যতা বুলি কোৱা হয়। এই ব্যৱস্থাপনাই বীজাণুৰ সৈতে হাৰ মানিলেহে ৰোগে গা কৰি উঠে। তাৰমানে যেতিয়া আমাৰ কিবা ৰোগ হয়, যিদিনা আমি ফিল কৰোঁ, সেইদিনাই কিন্তু আমাৰ ৰোগটো হোৱা নাই, ৰোগটো আগতেই হৈছে। আৰু আমাৰ যিটো ইমিউনিটি আছে, অসংক্ৰাম্যতা আছে, সেইটোৱে সেই ৰোগটোৰ বিৰুদ্ধে কি কৰি আছে? যুঁজি আছে, ফাইট কৰি আছে ৰোগৰ বিৰুদ্ধে। আৰু ফাইট কৰি কৰি যিদিনা আমাৰ অসংক্ৰাম্যতা হাৰি গৈছে, সেইদিনাহে আমি ৰোগটো অনুভৱ কৰিছোঁ। তাৰমানে ৰোগ আমাৰ শৰীৰত আগতে হয়।
কিন্তু যেতিয়ালৈকে অসংক্ৰাম্যতাই প্ৰতিৰক্ষা কৰিব পাৰে তেতিয়ালৈকে আমাৰ ফিল নহয়। চ' এইটো যিটো অসংক্ৰাম্যতা ব্যৱস্থাপনা আছে তাক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা আৰু এটা হৈছে আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা। চ' অসংক্ৰাম্যতা দুই প্ৰকাৰৰ, এটা জন্মগত যিটো অসংক্ৰাম্যতা আছে যাক তোমাৰ ইননেট ইমিউনিটি বুলি কোৱা হয় ইংলিছত। ইননেট ইমিউনিটি মানে ইনবৰ্ন ইমিউনিটি, যিটো অসংক্ৰাম্যতা জন্মৰ সময়ৰ পৰা শৰীৰত থাকে। যিবোৰ নিউবৰ্ণ বেবী আছে, স্মল বেবী আছে, সিহঁতে যেতিয়া জন্ম লয় তেতিয়া সিহঁতৰ শৰীৰতো কিছুমান ইমিউনিটি থাকে, যাৰ সহায়ত ইহঁতে জাৰ্মৰ বিৰুদ্ধে যিকোনো ধৰণৰ সৰু সুৰা বীজাণুৰ বিৰুদ্ধে ইহঁতে যুঁজিব পৰা হয়। এইটো জন্মৰ সময়ৰ পৰা মানুহৰ শৰীৰত থাকে। আৰু আৰ্জিত যিটো অসংক্ৰাম্যতা আছে সেইটো আফটাৰ বাৰ্থ, জন্মৰ পিছত মানুহে কিছুমান ৰোগ হোৱাৰ পিছত শৰীৰে নিজে নিজে অসংক্ৰাম্যতা বনাই লয় বা ভেকচিনেশ্যনৰ সহায়ত, যিকোনো মেডিচিনৰ সহায়ত যিটো অসংক্ৰাম্যতা বনাই লয় জন্মৰ পিছত, তাক আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা বুলি কোৱা হয়। ইয়াৰে যিটো জন্মগত অসংক্ৰাম্যতা আছে সেইটো কিন্তু স্পেচিফিক নহয়, তাৰমানে সেইটো নিৰ্দিষ্ট নহয় যে ছাপ'জ যে টাইফয়েড ৰোগৰ কাৰণে আমাৰ শৰীৰত অসংক্ৰাম্যতা আছে, এনেকুৱা নহয়। সেইটো এজ এ হোল থাকে, এটা লিমিটলৈকে প্ৰটেকশ্যন কৰিব পৰা ক্ষমতা থাকে বহুত ৰোগৰ, যিকোনো ৰোগৰ বিৰুদ্ধে। কিন্তু আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা যিটো আছে সেইটোৰ এটা তোমাৰ নিৰ্দিষ্ট ৰোগৰ বিৰুদ্ধে, ছাপ'জ আমি টাইফয়েড ৰোগৰ বিৰুদ্ধে যদি আমি ভেকচিন লৈছোঁ তেতিয়াহ'লে সেইটো ভেকচিনে অনলি আমাক টাইফয়েড ৰোগৰ বিৰুদ্ধেহে যুঁজিব পৰা ক্ষমতা দিব, বেলেগ ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতা নিদিয়ে। চ' জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা ইননেট ইমিউনিটিৰ বিষয়ে অকণমান ডিটেইলছত চাওঁ। জন্মগত অসংক্ৰাম্যতা মানে কি, আমি এতিয়া পঢ়িলোঁ যে জন্মগত অসংক্ৰাম্যতা মানে হৈছে কি আমাৰ শৰীৰৰ যিটো প্ৰতিৰক্ষা ক্ষমতা থাকে জন্মৰ সময়ৰ পৰাই, সেইটোক জন্মগত বা সাধাৰণ অসংক্ৰাম্যতা বুলি কোৱা হয়। আৰু জন্মগত যিটো অসংক্ৰাম্যতা, যিটো প্ৰতিৰোধ ক্ষমতা, প্ৰতিৰক্ষা ক্ষমতা শৰীৰৰ থাকে, সেইটো নিৰ্দিষ্ট নহয় যে নিৰ্দিষ্ট এটা ৰোগৰ বিৰুদ্ধে থাকিব, এনেকুৱা ধৰণৰ নহয়। এইটো ব্যৱস্থাপনাত বীজাণু বা এণ্টিজেন মানুহৰ শৰীৰত সোমোৱাত বাধা দিয়া প্ৰতিবন্ধক আছে, আৰু এই প্ৰতিবন্ধকসমূহ 4 প্ৰকাৰৰ। চ' জন্মগত যিটো অসংক্ৰাম্যতা আছে, জন্মগত অসংক্ৰাম্যতাত কি হয় যে শৰীৰৰ কিছুমান প্ৰতিবন্ধক ব্যৱস্থা আছে যিবোৰৰ সহায়ত শৰীৰৰ ভিতৰত বীজাণুসমূহ সোমোৱাত বাধা পৰে। এণ্টিজেন কি আমি অলপ পিছত পঢ়িম, পিছৰ ভিডিঅ'ত আলোচনা কৰিম এণ্টিজেন, এণ্টিবায়'টিক কি হয় ডিটেইলছত আলোচনা কৰিম। চ' যিকোনো ধৰণৰ ৰোগ উৎপাদনকাৰী বীজাণুসমূহ যাতে আমাৰ শৰীৰত সোমাব নোৱাৰে তাৰ কাৰণে কিছুমান প্ৰতিবন্ধক আছে, আৰু এই প্ৰতিবন্ধকসমূহ 4 প্ৰকাৰৰ। প্ৰথমটো হৈছে শাৰীৰিক প্ৰতিবন্ধক, ফিজিকেল বেৰিয়াৰ্ছ। এতিয়া শাৰীৰিক প্ৰতিবন্ধক কাক কোৱা হৈছে, মেইনলি শাৰীৰিক প্ৰতিবন্ধক হৈছে আমাৰ ছালখন। ছালে কি কৰে, যিকোনো ধৰণৰ বীজাণু আমাৰ শৰীৰত সোমোৱাত বাধা দিয়ে। আমাৰ গোটেই শৰীৰটো কি হয়, ছালৰ দ্বাৰা আবৃত হয়। এই ছালে যিকোনো ধৰণৰ বীজাণু, যিকোনো ধৰণৰ ৰোগ উৎপাদক আমাৰ শৰীৰত সোমোৱাত বাধা দিয়ে। তাৰপিছত মিউকাছ বা শ্লেষ্মাৰ প্ৰলেপ থকা আচ্ছাদক কলাৰ তৰপবোৰে বীজাণুবোৰক ভিতৰত সোমাব নিদিয়ে। এতিয়া মিউকাছ বা শ্লেষ্মাৰ প্ৰলেপ ক'ত থাকে, আমাৰ নাকৰ ভিতৰত যিবোৰ শ্লেষ্মা সৃষ্টি হয়, তাৰপিছত যি সৰু সৰু নোম আছে, এইবোৰে কি কৰে, যেতিয়া আমাৰ নাকেৰে যেতিয়া আমি উশাহ নিশাহ লওঁ তেতিয়া যিকোনো ধৰণৰ ক্ষতিকাৰক বীজাণু আমাৰ ভিতৰত আমাৰ নাকৰ সহায়ত সোমাব পাৰে। গতিকে সেই বীজাণুসমূহক কি কৰে, শ্লেষ্মা আৰু যিবোৰ সৰু সৰু নোম থাকে আমাৰ নাকৰ ভিতৰত, সেইবোৰে ইয়াক প্ৰতিৰক্ষা দিয়ে, ইয়াক মাৰি পেলাই ভিতৰত সোমাব নিদিয়ে। তাৰপিছত আমাৰ শ্বাস প্ৰশ্বাস অংগ, পৌষ্টিক তন্ত্ৰ, মূত্ৰজনন তন্ত্ৰ এনে প্ৰতিবন্ধক থকা দেখা যায় আৰু বীজাণুক আটক কৰি ৰাখে। যিবোৰ আমাৰ ভিতৰৰ অংগ আছে, ৰেছপিৰেটৰী ছিষ্টেম, যিটো আমাৰ শ্বাস প্ৰশ্বাসজনিত যিটো তন্ত্ৰ আছে,
তাৰপিছত তোমাৰ মূত্ৰজনন তন্ত্ৰ আছে। এইবোৰ তন্ত্ৰসমূহত প্ৰতিবন্ধক তাৰমানে বেৰিয়াৰ কিছুমান আছে। সেইবোৰ বেৰিয়াৰ এই শ্লেষ্মাই হওক, যেনে আৱৰণি আছে, তাৰমানে চাৰিওফালে লাইনিং আছে, যিয়ে এই অংগসমূহক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াক কি বুলি কোৱা হয়? শাৰীৰিক প্ৰতিবন্ধক বুলি কোৱা হয়। নাম্বাৰ 2 হৈছে কি আভ্যন্তৰীণ বা শৰীৰ তত্ত্বীয় প্ৰতিবন্ধক ফিজিঅ'লজিকেল বেৰিয়াৰ। ফিজিঅ'লজিকেল বেৰিয়াৰৰ ভিতৰত পৰে পাকস্থলীত থকা এচিড, লালটিত থকা ৰস, চকুৰে নিগৰা চকুপানী বেমাৰৰ বীজাণুক বৃদ্ধি হ'বলৈ নিদিয়ে। পাকস্থলীত নানান ধৰণৰ এচিড থাকে। সেই এচিডসমূহে যেতিয়া আমাৰ খাদ্যবস্তুৰ লগত কিবা বীজাণু আমাৰ পেটৰ ভিতৰত সোমায়, এই এচিডবোৰে সেই বীজাণুসমূহক ধ্বংস কৰি পেলায়। তাৰপিছত আমাৰ লালটিতো এনেকুৱা কিছুমান ৰস আছে, যিয়ে আমাৰ খাদ্যৰ সহায়ত কিবা কাৰণে যদি আমাৰ মুখৰ ভিতৰত কিবা বীজাণু সোমায়, সেই বীজাণুসমূহৰ পৰা আমাক প্ৰতিৰক্ষা দিব পাৰে। বা আমাৰ চকুৰে নিগৰা যিটো চকুলো আছে, চকুৰ পানী আছে, সেই চকুৰ পানীত থকা কিছুমান এচিডে, কিছুমান পদাৰ্থই আমাৰ চকুটোক বেমাৰৰ বীজাণুসমূহ যাতে গৈ পেলাই তাতে বাস কৰিব নোৱাৰে, তাতে যাতে বেমাৰৰ বীজাণু বৃদ্ধি হ'ব নোৱাৰে, তাৰ পৰা ৰক্ষা কৰে। এনেবোৰ বিশেষ অংগকে বীজাণুক তৎকালীন মাৰি পেলায়। এনেকুৱা ধৰণৰ কিছুমান অংগ আছে, কিছুমান এচিড আছে, ৰস আছে, যিয়ে বীজাণুসমূহ শৰীৰত সোমোৱাৰ লগে লগে ইয়াক মাৰি পেলাব পাৰে। তাৰপিছত নাম্বাৰ 3 হৈছে কোষীয় প্ৰতিবন্ধক চেলুলাৰ বেৰিয়াৰ। তেজৰ শ্বেতৰক্ত কণিকা, যেনে বহুৰূপীয় নিউক্লিয়াৰ কণিকা, মনোচাইট, লিম্ফোচাইটবোৰে তেজৰ মেক্ৰফেজ কলাত বহি কণা বা বীজাণু পালে ফেগোচাইটোছিছ পদ্ধতিৰে বীজাণু ধ্বংস কৰে। এইটোৰ বিষয়ে তোমালোকে ফাৰ্ষ্ট ইয়াৰতো পাইছিলা। যিটো ৰক্ত সঞ্চালনৰ চেপ্টাৰ আছিল তাতে পাইছিলা। তেজৰ যিটো WBC আছে, শ্বেতৰক্ত কণিকা, শ্বেতৰক্ত কণিকাৰ কাম হৈছে কি ই প্ৰটেকশ্যন দিয়ে, শৰীৰক প্ৰটেকশ্যন দিয়ে। কিবা কাৰণে যদি আমাৰ ব্লাডত যদি কিবা বীজাণু সোমাই যায়, ক্ষতিকাৰক ৰোগ উৎপাদক যদি সোমাই যায়, তেতিয়াহ'লে আমাৰ শ্বেতৰক্ত কণিকাত যিটো মনোচাইট আৰু লিম্ফোচাইট থাকে, এই মনোচাইট আৰু লিম্ফোচাইটে ফেগোচাইটোছিছ মানে ছাপ'জ ইয়াতে বীজাণু আছে, বীজাণুটোৰ চাৰিওফালে আৱৰণিৰ সৃষ্টি কৰি ইয়াক ধ্বংস কৰি পেলোৱাক ফেগোচাইটোছিছ বুলি কোৱা হয়। ফেগোচাইটোছিছ পদ্ধতিৰ সহায়ত তেজৰ পৰা বীজাণুসমূহ ধ্বংস কৰিব পাৰে মনোচাইট আৰু লিম্ফোচাইটে। নেক্সট, কোষ প্ৰৰক্ষীয় প্ৰতিবন্ধক চাইটোকাইন বেৰিয়াৰ্ছ। কোষ প্ৰৰক্ষীয় প্ৰতিবন্ধক মানে হৈছে কি যিটো আমাৰ শৰীৰৰ অসংক্ৰাম্যতাৰ কাৰণে যিবোৰ কোষ আছে, সেইবোৰ কোষে কিছুমান ছাবষ্টেন্স ছিক্ৰেট কৰে আৰু সেই ছাবষ্টেন্সবোৰে বেলেগ কোষবোৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। তাক কোষ প্ৰৰক্ষীয় প্ৰতিবন্ধক বুলি কোৱা হয়। তেনেকুৱা এটা ছাবষ্টেন্স হৈছে ইণ্টাৰফেৰন নামৰ প্ৰ'টিন। এই ইণ্টাৰফেৰন নামৰ যিটো প্ৰ'টিন আছে, সেইটো প্ৰ'টিনে ভাইৰাছৰ আক্ৰমণৰ পৰা শৰীৰৰ কোষসমূহক ৰক্ষা কৰিব পাৰে। তাৰমানে ছাপ'জ যদি শৰীৰৰ কোনোবা এটা কোষত কি হৈছে, ভাইৰাছ আক্ৰমণ হৈছে, কোনোবা এটা কোষ ভাইৰাছৰ দ্বাৰা আক্ৰমণ হৈছে, তেতিয়াহ'লে সেই কোষটোৰ পৰা যাতে বেলেগ কোষসমূহত এই ভাইৰাছটো যাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখে ইণ্টাৰফেৰন নামৰ প্ৰ'টিনবিধে। এই উৎপাদিত প্ৰ'টিনবোৰ শৰীৰৰ আন কোষ যাতে ভাইৰাছ আক্ৰান্ত নহয়, সেইটো নিশ্চিত কৰে। তাৰমানে এটা কোষ যদি বাইচান্স কিবা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে, সেইটো ভাইৰাছ যাতে বেলেগ কোষত যাব নোৱাৰে, তাৰ কাৰণে শৰীৰত ইণ্টাৰফেৰন নামৰ এবিধ প্ৰ'টিনৰ সৃষ্টি হয়। ইণ্টাৰফেৰন নামৰ এবিধ প্ৰ'টিন ক্ষৰণ হয় শৰীৰত, আৰু ইয়ে বেলেগ কোষসমূহক প্ৰতিৰক্ষা দিয়ে। ইয়াতে আমাৰ হৈ গ'ল জন্মগত অসংক্ৰাম্যতা। এইবাৰ আমি চাওঁ আৰ্জিত অসংক্ৰাম্যতা, একুয়াৰ্ড ইমিউনিটি কি হয়।
কি হৈছে যে ইয়াতে কি কৰা হয় যে স্মৰণৰ জৰিয়তে বা মেমৰি ক্ৰিয়েট কৰি পেলাই অসংক্ৰাম্যতাৰ সৃষ্টি কৰা হয়। যিবোৰ ৰোগ উৎপাদনকাৰী যিবোৰ বীজাণু আছে, যেনেকুৱা তোমাৰ ভাইৰাছ, তাৰপিছত তোমাৰ হৈ গ'ল কি বেক্টেৰিয়া, এইবোৰ কি হয় একো একোটা ৰোগ উৎপাদনকাৰী অণুজীৱ হয়। এই ৰোগ উৎপাদনকাৰী অণুজীৱবোৰক স্মৰণ কৰি ৰাখে শৰীৰে, স্মৰণ কৰি ৰাখি পেলাই সেই অনুপাতে সেই মতে শৰীৰত প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হোৱাকে আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা বুলি কোৱা হয়। এতিয়া এটা এক্সাম্পল চোৱা, যে ছাপ'জ সেই ছেম এক্সাম্পলে চাওঁ। ছাপ'জ এইটো তোমাৰ ঘৰ হয়। তোমাৰ ঘৰটোত যদি তুমি কি কৰা যে পাৱাৰফুল যদি ছিকিউৰিটি গাৰ্ড ৰাখা, তেতিয়াহ'লে যদি তোমাৰ ঘৰত কোনোবা চোৰ আহে, চোৰটো প্ৰথমবাৰ ছাপ'জ চোৰটো আহিলে, চোৰটো কি হয় বহুত পাৱাৰফুল হয়। এতিয়া তুমি যিমানে গাৰ্ড নাৰাখা কিয়, তেতিয়াহ'লে যদি চোৰটো পাৱাৰফুল হয়, ই প্ৰথমবাৰ আহি পেলাই তোমাৰ ঘৰত এটাক কৰিব পাৰিব, যিমান বস্তু আছিল চোৰ কৰি লৈ গ'ল। এতিয়া তুমি গম পালা যে যিমানখিনি গাৰ্ড আছে সিমানখিনি গাৰ্ড ছাফিচিয়েণ্ট নহয় তোমাৰ ঘৰটোক প্ৰটেক্ট কৰাৰ কাৰণে। সেইকাৰণে তুমি আকৌ নতুনকৈ কিছুমান ছিকিউৰিটি গাৰ্ড এপইণ্ট কৰিলা তোমাৰ ঘৰৰ প্ৰটেকশ্যনৰ কাৰণে। এতিয়া ছেইম চোৰটো যদি নেক্সট টাইম আকৌ আহে, তেতিয়াহ'লে কি হ'ব যে এইবাৰ তুমি গম পাইছা যে তোমাৰ ঘৰটোক প্ৰটেকশ্যন কৰাৰ কাৰণে তুমি কেনেকুৱা ধৰণৰ গাৰ্ড ৰাখিব লাগিব, কেনেদৰে চোৰটোক এটাক কৰিব লাগিব, এতিয়া তুমি গম পাইছা। গতিকে তুমি সেইমতে কি কৰিব পাৰিবা, চোৰটোক এটাক কৰিব পাৰিবা। চ' যদি সেইটো চোৰ নাহি পেলাই যদি বেলেগ চোৰ আহে, তেতিয়াহ'লে কথাটো আকৌ বেলেগ হৈ যাব। তেতিয়াহ'লে তুমি আকৌ নাজানা যে সেই নতুন চোৰটোৰ পাৱাৰ কেনেকুৱা হয়। গতিকে তুমি সেইটোৰ বিষয়ে নাজানা, কিন্তু যদি ছেইম চোৰটো যদি আকৌ আহে, তেতিয়াহ'লে এইবাৰ তুমি নিজৰ ঘৰটোক ৰক্ষা কৰিব পাৰিবা। কাৰণ তুমি আগতে যেতিয়া চোৰটো আহিছিলে, তেতিয়া তুমি গম পাইছিলা যে এই চোৰটোৰ বিৰুদ্ধে যুঁজিবলৈ তোমাৰ কিমান শক্তি, কিমান গাৰ্ডৰ প্ৰয়োজন হ'ব। চ' এইবাৰ তোমাৰ ওচৰত সিমানখিনি গাৰ্ড আছে, গতিকে এইবাৰ চোৰে আক্ৰমণ কৰিলেও আক্ৰমণ ফেইল হৈ যাব। চ' ঠিক তেনেদৰে তোমাৰ ইয়াতে ঘৰ হৈছে কি আমাৰ যিটো বডি, আমাৰ শৰীৰটো হৈছে কি ইয়াতে ঘৰ, আৰু ইয়াতে চোৰ হৈছে কি যিবোৰ ৰোগ আছে, যিবোৰ ৰোগ উৎপাদনকাৰী বীজাণু আছে, সেইবোৰ হৈছে কি চোৰ। আৰু ইয়াতে ছিকিউৰিটি গাৰ্ড হৈছে কি আমাৰ ইমিউনিটি, আমাৰ ইমিউন ছিষ্টেম। চ' যেতিয়া কি হ'ব যে আমাৰ যেতিয়া প্ৰথমবাৰ যেতিয়া আমাৰ ভিতৰত কিবা এটা বীজাণু যদি সোমায়, তেতিয়াহ'লে প্ৰথমবাৰত আমাৰ শৰীৰে সেইটো বীজাণুক চিনি নাপায়। গতিকে কি হ'ব যে ই আমাৰ শৰীৰক আক্ৰমণ কৰিব পাৰিব, আমাৰ শৰীৰত ৰোগ সৃষ্টি কৰিব পাৰিব। চ' এবাৰ ৰোগ সৃষ্টি কৰাৰ পিছত নেক্সট বাৰ যিটো ছেইম বীজাণু আমাৰ শৰীৰত সোমাব, তেতিয়ালৈকে আমাৰ শৰীৰে অসংক্ৰাম্যতাৰ সৃষ্টি কৰিব। গতিকে বীজাণু সোমোৱাৰ লগে লগে শৰীৰে গম পাব যে এইটো বীজাণুক কেনেদৰে হেণ্ডেল কৰিব লাগিব। চ' ইয়াকে কি কোৱা হয়, আৰ্জিত বা অভিযোজিত অসংক্ৰাম্যতা বুলি কোৱা হয়। আৰু এইটো অসংক্ৰাম্যতা সম্পূৰ্ণৰূপে স্মৰণৰ ওপৰত ডিপেণ্ডেণ্ট হয়, মেমৰিৰ ওপৰত ডিপেণ্ডেণ্ট হয়। চ' ইয়াতে আৰু এটা কথা এড কৰিব বিচাৰিছোঁ মই, যে মানুহে যে ভেকচিন লয়, ভেকচিনটো কি হয়, ভেকচিনৰ বিষয়ে আমি পঢ়িম। কিন্তু ভেকচিন মানে হৈছে কি বীজাণু, শৰীৰত কিবা এটা বেমাৰৰ বীজাণু। ছাপ'জ আমি যদি টাইফয়েডৰ বিৰুদ্ধে যদি আমি ভেকচিন লৈছোঁ, তেতিয়াহ'লে সেইটো ভেকচিন মানে কি হয় যে টাইফয়েডৰ এটা বীজাণু, টাইফয়েড ৰোগ সৃষ্টি কৰা এটা বীজাণু অলপ পৰিমাণে, বহুত কম পৰিমাণে বীজাণু কি কৰা হয়, আমাৰ শৰীৰত সুমুৱাই দিয়া হয়, যাতে আমাৰ শৰীৰে ইয়াক চিনাক্ত কৰিব পাৰে। ইমানখিনি বীজাণু সুমুৱাই দিয়া হয় যাতে ই আমাৰ শৰীৰৰ ক্ষতি নকৰে, কিন্তু শৰীৰে ইয়াক চিনাক্ত কৰিব পাৰে, আৰু সেইমতে যাতে শৰীৰে অসংক্ৰাম্যতাৰ সৃষ্টি কৰিব পাৰে, সেইকাৰণে কি কৰা হয়, ভেকচিন দিয়া হয়। ভেকচিন মানে তাতে কোনো মেডিচিন নাথাকে, তাতে বীজাণু থাকে, আৰু অতি কম পৰিমাণে থাকে, শৰীৰক ক্ষতি কৰিব নোৱাৰাকৈ, যাতে শৰীৰে
ইয়াক স্মৰণ কৰি পেলাই, ইয়াক মনত ৰাখি পেলাই সেইমতে ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰিব পাৰে, ইমিউনিটি বনাব পাৰে, যাতে টাইফয়েডৰ বীজাণু যেতিয়া শৰীৰত সোমায় তেতিয়া যাতে এই বীজাণুটোৱে শৰীৰক আক্ৰমণ কৰিব নোৱাৰে, শৰীৰক ক্ষতি কৰিব নোৱাৰে। প্ৰথমবাৰ যেতিয়া আমাৰ ঘৰত যেতিয়া প্ৰথমবাৰ চোৰ আহিছিলে, তেতিয়া আমাৰ ঘৰৰ যিবোৰ গাৰ্ড আছিলে, গাৰ্ডৰ যিটো ৰেছপন্স আছিলে, সঁহাৰি আছিলে, সেইটো কি বুলি কোৱা হয়? সেইটোক প্ৰাথমিক সঁহাৰি বুলি কোৱা হয়। প্ৰথমবাৰ যেতিয়া চোৰটো শক্তিশালী হৈ আছিলে, সেইটো সময়ত আমাৰ গাৰ্ডৰ ফালৰ পৰা যিটো সঁহাৰি আছিলে তাক প্ৰাথমিক সঁহাৰি বুলি কোৱা হয়। আকৌ ছেকেণ্ড টাইম যেতিয়া আমি ছিকিউৰিটি গাৰ্ড ষ্ট্ৰং কৰি লৈছিলোঁ, সেইটো সময়ত যেতিয়া চোৰটো আহিছিলে, সেইটো সময়ত যিটো ৰেছপন্স আছিলে তাক কি বুলি কোৱা হয়? তাক দ্বিতীয় পৰ্যায়ৰ সঁহাৰি বুলি কোৱা হয়। দ্বিতীয় পৰ্যায়ৰ সঁহাৰি বা ছেকেণ্ডাৰী ৰেছপন্স বুলি কোৱা হয়। ঠিক তেনেদৰে আমাৰ শৰীৰতো হয়, এইটো জাষ্ট কনচেপ্টৰ কাৰণে। আমাৰ শৰীৰতো প্ৰথমবাৰ যেতিয়া বেমাৰৰ বীজাণু সোমায়, সেইটো সময়ত আমাৰ শৰীৰে যিটো ৰেছপন্স দিয়ে তাক প্ৰাথমিক সঁহাৰি বুলি কোৱা হয়। আকৌ ছেকেণ্ড টাইম যেতিয়া শৰীৰে ইমিউনিটি বনাই লয়, সেইটো সময়ত যিটো ৰেছপন্স শৰীৰে দিয়ে বীজাণুটোৰ বিৰুদ্ধে, তাক কি বুলি কোৱা হয়? দ্বিতীয় সঁহাৰি বুলি কোৱা হয়। কি হয় যে আৰ্জিত অসংক্ৰাম্যতা মানে হ'ল জীৱনকালত লাভ কৰা সুনিৰ্দিষ্ট প্ৰতিৰোধ প্ৰক্ৰিয়া। ই জন্মৰ পিছত লাভ কৰে ইয়াক, আৰু স্মৰণৰ জৰিয়তে সম্পূৰ্ণ হয়। কেনেদৰে হয় আমি জানিলোঁ। ইয়াৰ অৰ্থ এই যে আমাৰ শৰীৰত যেতিয়া প্ৰথমবাৰৰ বাবে বীজাণুৰ সন্মুখীন হয়, স্বল্প প্ৰকোপৰ প্ৰাথমিক সঁহাৰি দিয়ে, আৰু পৰৱৰ্তী কালত একে বীজাণুৰ সন্মুখীন হ'লে দেহ অধিক প্ৰকোপৰ দ্বিতীয় পৰ্যায়ৰ সঁহাৰি দিয়ে। তাৰমানে প্ৰথমবাৰ যেতিয়া আমাৰ শৰীৰত বীজাণু সোমায়, তেতিয়া কি হয়, আমাৰ শৰীৰে যিটো সঁহাৰি দিয়ে সেইটো কি হয়? স্বল্প, তাৰমানে ল' ইণ্টেনচিটি। যিটো সঁহাৰি হয়, যিটো তোমাৰ ৰেছপন্স হয়, সেইটো ল' হয়, অতি কম সঁহাৰি দিয়ে শৰীৰে, কাৰণ শৰীৰে তেতিয়ালৈকে বীজাণুটোৰ বিষয়ে একো নাজানে। ছেকেণ্ড টাইম যেতিয়া কি কৰা হয়? ছেকেণ্ড টাইম যেতিয়া সেই ছেইম বীজাণু আমাৰ শৰীৰত ভিতৰত সোমায়, তেতিয়া শৰীৰে কি কৰে? অধিক প্ৰকোপৰ সঁহাৰি দিয়ে, হাই ইণ্টেনচিটি ৰেছপন্স দিয়ে, বৰ বেছি সঁহাৰি দিয়ে, কাৰণ এইবাৰ শৰীৰে বীজাণুটোৰ বিষয়ে গম পায়, গতিকে সঁহাৰিও সেইমতে ডাঙৰ হয়। এনে ঘটনাৰ পৰা আমি ক'ব পাৰোঁ যে আমাৰ শৰীৰে পূৰ্বৰ যিবোৰ আক্ৰমণ থাকে তাক স্মৰণ কৰিব পাৰে, অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ শৰীৰে সাজু হৈ থাকে। এবাৰ যদিও শৰীৰে নিজক ৰক্ষা কৰিব নোৱাৰে, কিন্তু দ্বিতীয়বাৰ শৰীৰে কিন্তু ৰেডি হৈ থাকে। আমাৰ শৰীৰত 2 প্ৰকাৰৰ লিম্ফচাইট থাকে, এইবোৰৰ বিষয়ে নেক্সট ভিডিঅ'ত পঢ়িম। আমি 2 প্ৰকাৰৰ সঁহাৰি পালোঁ, এটা হৈছে প্ৰাথমিক সঁহাৰি আৰু এটা হৈছে দ্বিতীয় পৰ্যায়ৰ সঁহাৰি। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা, আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।